এইমাত্ৰ নিউজ এটা পালোঁ যেনে ঘৰৰে মানুহ মামাকৰ ল'ৰা তাক মানে বেংকত গৈ কিনে পইচা ওলাব দিছে 7 লাখ টকা বিশ্বাস কৰি কিনে দিছে আৰু মানে যিহেতু সৰুৰ পৰা একেলগে পাইছে তো 7 লাখ টকা ওলাব দিছে তো ওলাইছে ওলাই আহি কিনে ঘৰত কয় যে মানে কি কয় পইচাটো কোনোবাই যেতিয়া বেংকৰ পৰা আহিছিল টানি কিনে লৈ গ'ল মানে হৰাল মানে ঘৰত আহি কিনে সেনেকৈ ক'ল তাৰপিছত বহুত টেনশ্যন হৈছে ইয়াকো মানি লৈছে যে কি কয় হৈছে মানে এনেকুৱা চোৰ হৈছে পুলিচ ষ্টেশ্যনত জনাল যেতিয়া পুলিচ ষ্টেশ্যনে ইনভেষ্টিগেশ্যন কৰে ল'ৰাটোৰ যোনটো ল'ৰাই কৈছে যে তাৰ হাতৰ পৰা টানি লৈ গৈছে তাৰ ৰুমতে 7 লাখ টকাটো ওলাইছে ভাবক আপুনি মানে কাকোৱে বিশ্বাস কৰিব নোৱাৰি আজিকালি মানে ঘৰৰ মানুহক বেছি নোৱাৰি চবৰ লগতে এনেকুৱা হয় বিশ্বাসঘাতকটো মানে চবেই কৰেই মানে তো সেইকাৰণে ইমান সোনকালে কাকো বিশ্বাস নকৰিব আৰু আপোনালোকৰ লগতো বহুত এনেকুৱা ঘটনা হৈছে চাগে যদি এনেকুৱা কিবা এটা হৈছে কৈ দিব